তো স্বাগতম জানাইছো বন্ধুসকল মোৰ আজিৰ অন্য এটা নতুন ভিডিও। তো আজিৰ ভিডিওত আমি শিকিম ব্লাউজ কাটিং আৰু সিলাই। আৰু আজিৰ যেটো ব্লাউজ এই ব্লাউজটো হল বয়সস্থ মানুহৰ কাৰণে। তো বয়সস্থ মানুহৰ ব্লাউজ আমি কেনেকুৱা ধৰণৰ কাটিং কৰিব লাগে আৰু কেনেকুৱা কৰি সিলাব লাগে সেইখিনি আজিৰ এই ভিডিওটোৰ মাধ্যমত আপোনালোকৰ লগত শেয়াৰ কৰিম। আৰু এই যেটো ব্লাউজটোৰ সাইজ হল 48 ব্লাউজটোৰ চেষ্ট আছে আৰু যেটো দীঘলটো আছে 19.5। তো ওভারসাইজ ব্লাউজ আৰু বহুতে হয়তো ওভারসাইজ ব্লাউজ কাটিব নাজানে আৰু সিলাব নাজানে, বহুতে হয়তো এই ওভারসাইজ ব্লাউজবোৰ সিলাওতে প্ৰবলেম পাব। তো আজিৰ এই ভিডিওটো চোৱাৰ পাছত আপোনালোকৰ গোটেইখিনি ডাউট ক্লিয়াৰ হ'ব। তো সম্পূৰ্ণ ভিডিওটো আপোনালোকে মনোযোগ দি চাব। আৰু যদি ভিডিওটো চাই আপোনালোকৰ ভাল লাগে তেনেহলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেসবুক পেজত চাই আছে তেনেহলে প্লিজ পেজটো ফলো কৰি দিব। আৰু এই ভিডিওটো আপোনালোকৰ বন্ধু-বান্ধৱীৰ লগতো শেয়াৰ কৰি তেওঁলোকেও যাতে এনেকুৱা ধৰণৰ ব্লাউজ সিলাব পাৰে। তো বলক আৰম্ভ কৰো আজিৰ এই ভিডিওটো। তো এটো হল মোৰ ব্লাউজৰ পিস আৰু এটো হল ব্লাউজৰ জোখ। তো এই যেটো ব্লাউজ এই ব্লাউজটো জোখতে ব্লাউজটো কাটিং কৰিম। আৰু এই ব্লাউজটো বয়সস্থ মানুহ আৰু বয়সস্থ মানুহৰ ব্লাউজ আমি কেনেকুৱা কৰি সিলাব লাগে তো তাকে আজিৰ এই ভিডিওটোৰ মাধ্যমত আজি মই আপোনালোকক দেখাম। আৰু যেটো মোক মেজাৰমেন্ট দিছে এই ব্লাউজটো সিম্পল। তো প্ৰথমতে মই এই ব্লাউজটো দেখাই দি আছো। এয়া চাওক। তো এই ব্লাউজটোৰ হিচাপত আৰু সেম এনেকে এই ব্লাউজটো বনাম। তো এই ব্লাউজটোৰ কাটিং আৰু সিলাই দুটাই মই আজি আপোনালোকৰ লগত শেয়াৰ কৰিম। তো ভিডিওটো শেষলৈকে চাই থাকিব। যদি ভিডিওটো চাই আপোনালোকৰ ভাল লাগে তেনেহলে প্লিজ লাইক কৰিব, কমেন্ট কৰিব আৰু এই ভিডিওটো আপোনালোকৰ বন্ধু-বান্ধৱীৰ লগতো শেয়াৰ কৰি দিব। তো বলক সময় নষ্ট নকৰি আৰম্ভ কৰো আজিৰ এই ভিডিওটো। তো এতিয়া মই এই ব্লাউজটো কাটিং কৰিম। তো তাৰ কাৰণে মই এটো আঁতৰাই লম। আৰু এই যেটো পিস আছে পিসটো মই ইয়াতে ভালদৰে ইয়াতে পাৰি ল'ব লাগিব। কাপোৰটো মই আইৰন মাৰি ললো, আইৰন মাৰি আৰু এনেকুৱা কৰি পাৰি ললো। এতিয়া প্ৰথম অৱস্থাতে এই যেটো তলত আমি এটা মাৰ্জিন লগাব লাগিব। তো এটো মাৰ্জিন লগালো। এতিয়া এই যেটো ব্লাউজ আছে এই ব্লাউজটোৰ দীঘল কিমানখিনি আছে হেতু আমি জুখিব লাগিব। তো এই যেটো শোল্ডাৰ জইন আছে এই শোল্ডাৰ জইনটোৰ পৰা ব্লাউজটো আমি দীঘল ল'ব লাগিব। তো ব্লাউজৰ যেটো দীঘল হেতু আছে 19.5 ব্লাউজটোৰ দীঘল আছে। আৰু যেটো আনমোলটো লম 7.5 ইঞ্চি। তো এটো এনেকুৱা কৰি মাৰ্জিন উঠাই লম, শোল্ডাৰৰ মাৰ্জিনটো কৰি লম। এটো হল আনমোলৰ। এতিয়া আমি জুখিম এই পিঠিটো কিমানখিনি আছে। এই পিঠিটো 13.5 ইঞ্চি আছে। তো এই তলৰ পৰা 13.5 ইঞ্চিত আমি মাৰ্জিন কৰিব লাগিব। তো এতিয়া জুখিম এই ব্লাউজটোৰ চেষ্টটো কিমানখিনি আছে। - 24 আছে। 24 হলে 48 টোটাল বডি আহি আছে। আৰু এটো আছে 22 হলে 44 কঁকাল আহি আছে। তো মই ইয়াতে লিখি লম কঁকাল 44 48 চেষ্ট হাইয়েস্ট ব্লাউজটোৰ বডি আছে। এতিয়া আমি লৈ লম ব্লাউজটোৰ যেটো শোল্ডাৰটো কিমানখিনি আছে। শোল্ডাৰ আছে 13 ইঞ্চি। তো ইয়াতে মই 13 ইঞ্চি শোল্ডাৰ লিখিলো। এতিয়া এই তিনটা মেজাৰমেন্ট আমাৰ বৰ্তমান এতিয়া বেক পাৰ্টটো কাটিং কৰাতে লাগিব। এই 13 ইঞ্চি শোল্ডাৰটো মই দুভাগ কৰিম। দুভাগ কৰিলে কিমান আহিব 6.5 আহিব। তো বডি আছে 48 আৰু এই 48 টো আমি 4 ভাগ কৰিব লাগিব। 4 ভাগ কৰিলে কিমান আহিব 12। তো বডি 12ত মাৰ্জিন কৰিলো। আৰু যেটো কঁকাল আছে 44 এই 44 টো মই 4 ভাগ কৰিব লাগিব 11ত মাৰ্জিন কৰিলো। আৰু ইয়াতে 1 ইঞ্চি এক্সট্ৰাকে লম কাৰণ কি ইয়াতে আমি টাক দিব লাগিব। আৰু এই যেটো টাক ব্লাউজটো ওভাৰ সাইজ দিওতে তো মই এটো 4.5 ইঞ্চি আঁতৰত টাক দিম। আৰু এটো উঠাই দিম 6 ইঞ্চি কাৰণ কি ব্লাউজটো বহুত দীঘল হয়। এলগৈ উঠাব লাগিব। এতিয়া আমি সাইডৰ মাৰ্জিনখিনি কৰিম। আৰু ইয়াতে কি কৰিম 1 ইঞ্চি কাপোৰ এক্সট্ৰাকে লম কাৰণ কিয় যাতে পিছত এটো বঢ়াব পৰা যায়। এতিয়া ইয়াতে গলৰ কাৰণে ৰাখিম আমি 3 ইঞ্চি গলৰ কাৰণে লম। 3 ইঞ্চি 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 3 ইঞ্চি
কৰি ৰাউণ্ড শ্বেপত আনিম আৰু এই আনমোলৰ পৰা এইভাগে ভিতৰ পিনে আমি 3.5 ইঞ্চি ল'ম তো মাৰ্জিন কৰি এটো আমি ৰাউণ্ড শ্বেপ কৰি দিম ইয়াৰ পৰা তো এই যেটো বেকপাৰ্টটো মোৰ মাৰ্জিন হ'ল এতিয়া মই এই বেকপাৰ্টটো কাটি ওলাম তো এটো বেকপাৰ্টটো আমাৰ কাটিং হ'ল এতিয়া এই যেটো কাপোৰ আছে কাপোৰটো আমি এনেকৈ কৰি ঘূৰাই লম ঘূৰাই লৈ ইয়াতে আমি এতিয়া ফ্ৰন্ট পাৰ্টটো কাটিং কৰিম এনেকুৱা প্লেন ব্লাউজত ফ্ৰন্ট পাৰ্ট কাটিং কৰাৰ কাৰণে আমি কি কৰিব লাগিব এইটো সাইড আৰু এই সাইডটোত আমি 1 ইঞ্চি বেছিকৈ ৰাখিব লাগিব এই যেটো মাৰ্জিন আছে মাৰ্জিনটোৰ পৰা আমি 1 ইঞ্চি ওভাৰ ল'ব লাগিব আৰু এই যেটো বেক পাৰ্ট আছে বেক পাৰ্টৰ হিচাপত আমি এটো আনমোলটো এনেকুৱা কৰি মাৰ্জিন উঠাই লম তো সন্মুখৰ গলটো কিমানখিনি ডিপ আছে হেতু জুখিম 7.5 ইঞ্চি ডিপ আছে তো ইয়াৰ পৰা আমি এটো 7.5 ইঞ্চি ডিপ ল'ব লাগিব কিমানখিনি আহিব তো এই যেটো ফ্ৰন্ট পাৰ্টটো আমাৰ মাৰ্জিন হ'ল এতিয়া এটো এই যেটো মাৰ্জিন কৰিছো এই মাৰ্জিন হিচাপতে কাটি ওলাম এতিয়া ইয়াত আমি কেইটামান মাৰ্জিন কৰিব লাগিব তো ইয়াৰে যেটো বেস পাৰ্টটো হেতু আমি 13 ইঞ্চি তলত মিডল পইণ্ট ৰাখিম আৰু এই মিডল পইণ্টৰ পৰা আমি 1.5 ইঞ্চি আঁতৰত তলত শেপ বিলাক আনিম তো এইকেটা শেপ দিব লাগিব এটো আমাৰ ইয়ালৈকে আহিব এই সিলাইটো ইয়ালৈকে ইয়াৰে সিলাইটো ইয়ালৈকে তো হল এতিয়া মই এইখিনিত মাৰ্জিনখিনি উঠাই লম তো এটো আমাৰ ফ্ৰন্ট পাৰ্টটো কাটিং হৈ গ'ল এতিয়া আমি স্লিপছৰ কাৰণে এই যিখিনি কাপোৰ আছে এইখিনি কাপোৰ দি আমি স্লিপছ বনাব লাগিব আৰু স্লিপছৰ কাৰণে কাপোৰ কম হ'ব তো এটো মই জইন দিব লাগিব আৰু এই যেটো স্লিপছটো আছে আমাৰ কিমানখিনি আছে এটো জুখি লও 6.5 ইঞ্চি দীঘল আছে আৰু যেটো কাফটো হাত আছে হাত দুই গুণে 14 ইঞ্চি কাফ আছে তো ইয়াতে দীঘল হ'ব না অলপমান কম হ'ব কিন্তু যিমানখিনি আহে সিমানখিনি দিম তাৰ কাৰণে এই কাপোৰটো এনেকৈ কৰি দুজাপ কৰি লও সাত ইঞ্চি আমাৰ কাফ আহিব আৰু দীঘলটো 6 ইঞ্চি আহিব আৰু ইয়াৰ যেটো আনমোল ডাউন এটো আমি দিব লাগিব 8.5 ইঞ্চি আনমোল ডাউন দিব লাগিব ইয়াতে অলপমান জইন আহিব তলত তো এইখিনি ইয়াতে আমাৰ জইন দিব লাগিব জইন দি পেলাই পিছত স্লিপছটো মিলাব লাগিব তো এটো ব্লাউজটো কাটিং হল এতিয়া ব্লাউজটো সিলাই কৰিম আৰু সিলাইত মই আপোনালোকক দেখাম যে এই ব্লাউজটো কেনেকৈ কৰি সিলাব লাগে তো ব্লাউজটো এতিয়া সিলাম মেচিনত বহিলো আৰু মেচিনত এতিয়া এই যেটো ব্লাউজ আছে ব্লাউজটো এতিয়া পাৰ্ট টু পাৰ্ট কৰি সিলাই কৰিম তো এটো হল ফ্ৰন্ট পাৰ্টৰ ফাৰ্স্টত এই যিখিনি মাৰ্জিন আছে এই মাৰ্জিনখিনি আমি সেকেন্ড পাৰ্টটোতে উঠাই ল'ব লাগিব হয়তো সব মাৰ্জিনখিনি উঠিছে তো ফাৰ্স্টত আমি এই সাইডৰ টাক বিলাক মাৰি ল'ব লাগিব তো এটো সব টাক কেটা মাৰিলো এতিয়া আমি কি কৰিম এই সন্মুখৰ প্লেটটো বনাব লাগিব এটো সাইডত হ'ব মোৰ হুক প্লেট তাৰ কাৰণে এই যেটো কাপোৰ আমাৰ ৰৈ গৈছে ইয়াৰ পৰা আমি হুক প্লেটটো বনাব লাগিব তো এটো আমি হুক প্লেটৰ কাৰণে দুটা পিস কৰিম তো এই পাৰ্টটো হ'ব আমাৰ বাটিক এই যিখিনি কাপোৰ এই কাপোৰখিনি আমি ইয়াতে জইন কৰিব লাগিব
তো এইটো হল, এইটো হোৱাৰ পাছত সেকেন্ড আৰু এটা যেটো পাৰ্ট আছে সেইটো আমি কৰিব লাগিব। এতিয়া এই পাৰ্টটোৰ লগত আমি এই যেটো ফ্ৰন্ট পাৰ্ট আছে ফ্ৰন্ট পাৰ্ট আমি এনেকুৱা কৰি মিলাই চাব লাগিব। তো এই পাৰ্টটো আমাৰ মিলিছে, এই সিলাইটো মিলিছে, গলৰ এখিনি মিলিছে আৰু তলৰ এটো মিলিছে বৰাবৰ। তো এইটো পাৰ্টত আমাৰ হ'ব কি হুক প্লেট। তাৰ কাৰণে এই যেটো সৰু টুকুৰা আছে এই টুকুৰাটো আমি ইয়াতে এই টুকুৰাটো দি আমি হুক প্লেট বনাব লাগিব। তাৰ কাৰণে এটো আমি এটা ফোল মাৰি লম আগতীয়াকে। তো এটা আমাৰ হুক প্লেট হৈ গ'ল। তো ফ্ৰন্ট পাৰ্ট দুটাই ৰেডি আমাৰ ব্লাউজৰ। এতিয়া আমি বেক পাৰ্টটো ৰেডি কৰিব লাগিব। বেক পাৰ্টটো ৰেডি কৰাৰ কাৰণে এই যেটো আমি কাটিং কৰাতে শেপ দিছো এই শেপটো আমি আগতে দিব লাগিব। তো এটা আমাৰ দুটা শেপ দিয়া হল। এটা আমি শোল্ডাৰ জয়েন কৰিম। এটো আমি সিধা কৰি লম, সিধা কৰি পেলাই ইয়াতে মিহিকে এটা সিলাই মাৰিম। এটো সিলাই হোৱাৰ পিছত এই যেটো সিলাই মাৰিলো এতিয়া আমি এই কাপোৰটো এনেকুৱা কৰি উল্টাই পেলাই আৰু এটা সিলাই মাৰিম। তো এটা আমাৰ শোল্ডাৰ জয়েন হৈ গ'ল। শোল্ডাৰ জয়েনখিনি হল, এতিয়া আমি গলৰ কামখিনি কৰিব লাগিব। এইখিনি কাপোৰেদি আমি গলৰ কাৰণে বনাব লাগিব আৰু যিহেতু এই কাপোৰটো সিধা তো আমি এটো গলৰ কাপোৰটো সদায় আৰাকে দিব লাগে। তো এটো আৰা কৰি কাটাৰ কাৰণে বহুত কেটা জয়েন পৰিব মোৰ। তো এটো আমাৰ জয়েন হল। জয়েন হোৱাৰ পাছত এতিয়া আমি কি কৰিম এই যেটো গলটো বনাব লাগিব। তো ইয়াৰ পৰা আমি এটো ইয়াতে জয়েন কৰি যাব লাগিব, জয়েন কৰিব লাগিব। তো গলৰ এই কাপোৰটো জয়েন হোৱাৰ পাছত এতিয়া আমি কি কৰিম এই যেটো কাপোৰ আছে কাপোৰটো আমি এনেকুৱাকে অলপমান সৰু কৰি বৰ্ডাৰ টাইপ কৰিব লাগিব। এনেকুৱা কৰি কাৰণ এটোত পাইপিং নেদেও, বয়সস্থ মানুহৰ যিহেতু পাইপিং নেদেও গলটো আমি হাত সিলাই কৰিব লাগিব। এনেকুৱা কৰি ফল্ড কৰি আনিব লাগিব। এনেকুৱা ফল্ড কৰি ইমানখিনি মিহিকে আমি এটো আকৌ সিলাই মাৰিব লাগিব। তো এটা আমাৰ সিলাই হল। এতিয়া কি কৰিম এই যেখিনি এক্সট্ৰা কাপোৰ আছে এই যেখিনি এক্সট্ৰা কাপোৰ এই কাপোৰখিনি আমি কাটি পেলাব লাগিব। তো এটো চাওক যেখিনি গলৰ আমাৰ এক্সট্ৰা কাপোৰ আছিল এইখিনি কাটি দিলো। এতিয়া এই কাপোৰটো যেতিয়া আমাৰ ব্লাউজটো কমপ্লিট হ'ব এতিয়া আমি এইখিনি এনেকুৱা কৰি দি পেলাই এটা আমি হাত সিলাই মাৰিব লাগিব। তো এটো হল। হোৱাৰ পাছত এতিয়া আমি কি কৰিম সাইড জয়েন কৰিম। তেতিয়া আমি এই সাইডটো জয়েন কৰিব লাগিব। তো এটা আমাৰ সাইডটো জয়েন হল। সাইডটো জয়েন হোৱাৰ পিছত এতিয়া আমি তলৰ যিখিনি কাম সেইখিনি কৰিব লাগিব। তো তলৰ কামখিনি কৰাৰ কাৰণে এই যেটো কাপোৰ আছে এই কাপোৰটো দি তলৰ
তো চাওক এইটো আমাৰ তলৰ চিলাইটো হৈ গ'ল আৰু এতিয়া ইয়াৰ আমি বডি ফিটিং কৰিম আৰু স্লিপছটো লগাম তো এতিয়া আমি স্লিপছৰ কামখিনি কৰিম তো তাৰ কাৰণে কাটিং কৰাতে মই কৈছিলোঁ ইয়াতে অকণমান আমাৰ জইন দিব লাগিব তো প্ৰথম অৱস্থাতে জইনখিনি দি লওঁ তো জইনখিনি দিয়াৰ পাছত আমি এইখিনি মিলাই ল'ব লাগিব অলপমান মিলাই স্লিপছটো অলপমান ছাটি লওঁ আৰু তালপাতটো ইয়াতে ছাটি দিলোঁ আৰু এই যিখিনি কাপোৰ এইখিনি কাপোৰ দি আমি কাফটোত জইন দিব লাগিব কাৰণ তো স্লিপছটো আমাৰ অলপমান শ্বৰ্ট আছিল তো জইনটো হোৱাৰ পাছত এইটো আমি এনেকুৱা কৰি ফল্ড কৰি ইয়াতে চিলাই মাৰিব লাগিব তো আৰু আমাৰ স্লিপছৰ কামখিনি হোৱাৰ পাছত আমি কি কৰিম যেটো আমাৰ বডি আছে বডিটো জইন কৰিব লাগিব তাৰ কাৰণে কাটিং কৰাতে যেটো মাৰ্জিন দিছিলোঁ সেই মাৰ্জিন হিচাপতে প্ৰথম অৱস্থাতে এটা চিলাই মাৰিম আমি তো এটা আমাৰ চিলাই হল বডিৰ যেটো সাইড চিলাই হেতু হল এটা আমাৰ যেটো পুৰানা ব্লাউজ তাৰ লগত আমি জুখিব লাগিব তো এটা আমি কি কৰিম ইয়াৰ পৰা এনেকুৱা কৰি মিলাই পেলাই এটো জুখি চাম ফাৰ্ষ্টত তলটো মিলাই চাম সব তলটো অলপ ডাঙৰ হৈ আছে সব বডিটো আমাৰ এখিনি মান ডাঙৰ আছে কিন্তু এই যেটো পুৰানা ব্লাউজ আছে এই ব্লাউজটোতছে যেটো নতুনকে চিলাই আছে সেই ব্লাউজটো অলপমান ডাঙৰ ৰাখিব লাগিব সেইটো কাৰণ অলপমান আছে কিন্তু বেছিভাগ আছে 1 ইঞ্চি মান ডাঙৰ ৰাখিব লাগিব তো এনেকুৱা যদি ডাঙৰ হয় তেতিয়া আমি কি কৰিম আকৌ এটা চিলাই মাৰি আমি এটো কমাই দিব লাগিব এটো সব এখিনি ডাঙৰ আছে তো ইমানখিনি ডাঙৰে দিব দিছে মোক এটো সব তো এখিনি আমাৰ বার ঠিক আছে তো এটা আমি কি কৰিম এই যেটো স্লিপছ আছে স্লিপছটো আমি ইয়াৰ লগত জুখি লম তো ইয়াৰে যেটো কাফটো আমি এনেকুৱা কৰি জুখি লম কাফটো অকনমান ডাঙৰ দিব দিছে তো অলপমান ডাঙৰ দিম এটো মাৰ্জিন কৰি ললো তো এটো আমি কি কৰিম ইয়াৰ পৰা এনেকুৱা কৰি জুখি লম তো সব ইয়ালৈকে আহি আছে স্লিপছ আমাৰি কৰা হল এটা আমি কি কৰিম স্লিপছটো সিধা কৰি পেলাই যেটো আমাৰ ব্লাউজ তো ইয়াৰ পৰা এটা আমি যেটো বডিৰ যেটো জইন আছে তাৰ লগত এটো মিলাই লওঁ তো এটা আমি কি কৰিম এটো চিলাইটো মাৰিব লাগিব তো আমি স্লিপছটো লগালো এটা এই স্লিপছটো যেনেকুৱা কৰি লগালো সেকেন্ড আৰু এটা যেটো স্লিপছ আছে হেতু আমি সেম এনেকুৱা কৰি লগাম তো এটা আমাৰ ব্লাউজটো চিলাই কমপ্লিট হল এতিয়া কি কৰিম এই যেটো গলৰ এখিনি হাত চিলাই কৰিব লাগিব হুক লগাব লাগিব তো ব্লাউজটো মোৰ হুক লগোৱা আৰু হাত চিলাই কৰা প্ৰেছ মাৰা গটেখিনি কমপ্লিট হল মই এটা আপোনালোকক অলপমান দেখাই দি আছো এয়া চাওক হুকখিনিও লগাইছো তো এই ভিডিওটো আপোনালোকৰ কেনেকুৱা লাগিলে প্লিজ কমেন্ট কৰি জনাই দিব এনেকুৱা ভিডিও চোৱাৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ফেসবুক পেজটো ফলো কৰি ৰাখি দিব বাই বাই